একো এটা নামাতে কিয় কি কৰিম বুলি ভাবিছে মা কি কৰে কৰক সোনকালে কিবা এটা কৰক সৰু ছোৱালীজনীক লগত লৈ মোৰ অকলে থাকিবলৈ বৰ ভয় হৈছে জানেনে তাতে এও ঘৰত নাই ৰাতি ৰাতি ক'ত বা আকৌ কি কৰেহি কিহে ঘৰত নাই আমি তিনিজন আছো নহয় চিন্তা কৰিব নালাগে একো হানি নহয় কি কথাবোৰ কয় হে চিন্তা নালাগিবনে ল'ৰা ছোৱালীক লৈ মাকৰ কিমান চিন্তা আপোনালোক মতা মানুহে কি বুজিব এনেকুৱা বলিয়া মানুহ থকা ঘৰত মই নাথাকো দৰকাৰ হলে মই আজিয়ে মাৰ ঘৰত যামগৈ ৰবাচোন তুমি কিয় যাবা দৰকাৰ হলে বুলি নহয় অন্তৰাৰে কিবা এটা ব্যৱস্থা কৰিব লাগিব ঘৰত মাকৰ লগত এবাৰ যোগাযোগ কৰি থৈ অহাটো ভাল হ'ব নেকি নাই সেইটো ভাল নেদেখাব তাতে তেখেত অকলশৰীয়া মানুহ আমি কিবা এটা ব্যৱস্থা কৰি অন্তৰা কোনোবা এখন মেণ্টেল এছাইলামত থ'ব লাগিব বাহ সুন্দৰ বৰ সুন্দৰ পৰামৰ্শ দিছ তই এইখন ঘৰত আগতেও কোনো বলিয়া মানুহ নাছিল আৰু এতিয়াও নাই ছোৱালীজনী অলপ অস্থিৰ হৈ পৰিছে অলপ অস্বাভাৱিক আচৰণ কৰিছে সেইবুলি সেই অস্থিৰতাক কোনেও যাতে বলিয়া বুলি নাভাবে তাইৰ মনৰ এই অৱস্থাটোৰ বাবে আমি সুস্থ মানুহবোৰেই জগৰীয়া আৰু আটাইতকৈ বেছি জগৰীয়া হলো মই কাৰণ ছোৱালীজনীক এইখন ঘৰলৈ মই ঠিক কৰি আনিছিলোঁ আৰু সেইকাৰণেই এটা উচিত ব্যৱস্থা মই কৰিম আৰু তোমালোকক মই অনুৰোধ কৰিছোঁ মোক মাত্ৰ অলপ সময় দিয়া মই কাৰো একো বিপদ হ'বলৈ নিদিওঁ হেল্ল' খুৰা কওক প্ৰান্তিক তোমাৰ লগত মোৰ এটা গুৰুত্বপূৰ্ণ কথা আছিল আহক খুৰা মই আছোৱেই আপোনাৰ যেতিয়া সুবিধা হয় দেউতাই অন্তৰাৰ গাত টুপেটাকে পৰিব নিদিয়ে ঘৰখনৰ এনেকুৱা এটা অৱস্থাত দেউতাই কেৱল অন্তৰাৰ কথাহে ভাবিছে বাকী মানুহবোৰৰ যে বিপদ হ'ব পাৰে সেই কথাটো দেউতাই অকমানো চিন্তাই কৰা নাই মা মানুহটোৱে কি চিন্তা কৰি থাকে খুলি নকৰিও নহয় ময়ো ভাবিছোঁ সোনকালে কিবা এটা কৰিব পাৰিলেই হয় মোক 1 মিনিটৰ কাৰণেও অকলে ৰাখিবলৈ ভয় হৈছে কেতিয়া হঠাতে গৈ তাই কি কৰি দিয়ে মোৰ কিন্তু ভাবিয়ে ভয় লাগিছে দেউতাই এইবোৰ একো কথাই চিন্তা কৰা নাই নাই মোক তাই একো অনিষ্ট নকৰিব কি জানো হেল্ল' হেল্ল' বিয়য় কওকচোন ভালনে আপোনাৰ ভালেই
আচলতে মই ছোৱালীজনীক দুদিনমানৰ কাৰণে ঘৰৰ পৰা আঁতৰত ৰাখিব বিচাৰিছোঁ। ঘৰখনত থাকিলে ছোৱালীজনীৰ মানসিক অৱস্থা দিনে দিনে বেয়াৰ ফাললৈ ঢাল খাব। ভাল মানুহ এজনীক সিহঁতে বলিয়া সজাই সঁচাকৈ বলিয়া কৰি পেলাব। আপুনি আপোনাৰ বোৱাৰীক নিশ্চিন্ত মানে আমাৰ আশ্ৰয়গৃহত ৰাখিব পাৰিব। এইখন ময়ে আগভাগ লৈ খোলা। এতিয়া মোৰ কলিগ আৰু দুজনমান ডাক্তৰে মিলি ইয়াৰ মহিলাসকলক চোৱা চিতা কৰোঁ। আমাৰ ইয়ালৈ অহা কোনো মানুহকে আমি বলিয়া বুলি নকওঁ, আনকো ক'বলৈ নিদিওঁ। সকলোকে আমি সুস্থ সাধাৰণ মানুহ হিচাপে জ্ঞান কৰোঁ। মাত্ৰ সময় পৰিস্থিতিৰ পাকচক্ৰত পৰি জীৱনৰ যি ভাৰসাম্যতা সেইটো ক'ৰবাত হীন দেৰি হয়, যাক আমি সাহায্যৰে আকৌ আগৰ পৰ্যায়লৈ নিবলৈ যত্ন কৰোঁ। বুজিছোঁ। দেউতাক লগ পালে মই তোমালোকৰ কাম কাজবিলাকৰ খবৰ লওঁ। তোমালোকে ভাল কাম কৰিছা। সেইকাৰণে ঘৰত এনেকুৱা এটা পৰিস্থিতি হওঁতে মই তোমাৰ এই আশ্ৰমৰ দৰে আশ্ৰয়গৃহটোৰ কথাকে ভাবিলোঁ। ঠিকেই, আপুনি সঠিক কথাকেই কৈছে। আমি এই অনুষ্ঠানটো আশ্ৰমৰ দৰে ৰাখিব বিচাৰোঁ। চিন্তা নকৰিব। আপোনাৰ বোৱাৰী যেনিবা জ্বৰ হৈছে, ইয়ালৈ লৈ আহক। আমি দৰৱ চৰৱ কিবা এটা দিওঁ, ভাল হৈ যাব। আচলতে কি জানা, ছোৱালীজনীক সংগৰ প্ৰয়োজন। মই তেওঁৰ অসুখটো ধৰিব পাৰিছোঁ। স্পৰ্শকাতৰ মানুহৰ মৰমৰ মাজত থাকি ভাল পোৱা ছোৱালী। এতিয়া তাই বৰ নিঃসংগ হৈ পৰিছে। সেইটোৱে ছোৱালীজনীৰ আচল অসুখ। ছোৱালীজনীক সাহচৰ্যৰ প্ৰয়োজন। Oh God, this is really hell. I can't imagine. তুমি যে ইমান দিনে কেনেকে এজনী মেণ্টেলি সিক মানুহৰ লগত আছা নহয়? This is terrible. মোৰ লাইফটো একেবাৰে স্পইল কৰি পেলালে। Keep patience. অলপ ধৈৰ্য ধৰা। সকলোবোৰ ধুমুহা পাৰ হৈ যাব দিয়া। তুমি তোমাৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিবা। After all, তুমি এজনী মেণ্টেলি সিক পাৰ্চন লগত গোটেই জীৱনটো কটাব নোৱাৰা ন? Don't worry. তোমাৰ লাইফৰ যিকোনো চিটুৱেশ্যনত মই তোমাৰ লগত আছোঁ। মা, মোৰ বেষ্টফ্ৰেণ্ডৰ কি হ'লনো? একো নাই হোৱা। বেষ্টফ্ৰেণ্ডক ককাহঁতে ক'লৈ লৈ গৈছে নো? খুৰীয়ে এতিয়া বেলেগ এঠাইত থাকিব জানা। একো হোৱা নাই যদি কিয় বেলেগত থাকিবলৈ গ'ল? কইনা হৈ আমাৰ ঘৰলৈহে আহিছিল। কিনো কথাবোৰ সুধি থাকা তুমি? মই চব জানো। তোমালোকে কোনো বেষ্টফ্ৰেণ্ডক ভাল নোপোৱা, সেইকাৰণে খুৰীয়ে কান্দি থাকে। খুৰায়ো মৰম নকৰে। খুৰাটো বেয়া। মাজনী আহক। আমাৰ আশ্ৰমলৈ স্বাগতম মিছেছ অন্তৰা। থেংক ইউ। মই ডাক্তৰ প্ৰান্তিক। নাই, কেৱল প্ৰান্তিক, আপোনাৰ বন্ধু প্ৰান্তিক। আমি আশ্ৰমত সকলোৱে বন্ধুৰ দৰে থাকোঁ। এওঁ বিনীতা, চামলী। আজিৰ পৰা এওঁলোক আপোনাৰ বান্ধৱী। তোমালোকে এওঁক ভিতৰলৈ লৈ যোৱা। মাজনী ছোৱালীজনীক ঘৰলৈ বোৱাৰী কৰি আনিছিলোঁ। আকৌ এনেদৰে এঠাইত থ'বলৈ আহিব লাগিব বুলি মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ।
আপোনাৰ বোৱাৰী হলিডে ভেকেশ্যন এটাত দূৰত থাকিবলৈ আহিছে বুলি ভাবিলোঁ। চাব 2 দিনমানতে সকলো ঠিক হৈ যাব। আৰু ইয়াৰ পৰা যেতিয়া যাব দেখিব মিছেছ অন্তৰা আগতকৈ প্ৰাণৱন্ত হৈ গৈছে। আপুনি মিষ্টাৰ ৰিদীপ বৰুৱা নহয়নে? অন্তৰাৰ হাজবেণ্ড? হয়। ৰিদীপ বৰুৱা। আপুনি একো নকলে? মই জনাত দেউতাই আপোনাক সকলোখিনি কথা ক'লে। আৰু আপুনিতো ডক্টৰ, বাকীখিনি কথা আপুনি ভালকৈ জানিব। ষ্টিল এজ এ হাজবেণ্ড আপুনি কথাবোৰ বেছি ভালদৰে জানিলেহেঁতেন। অথচ আপোনাৰ সমানে খুৰাদেউ আহিল। এছাইলে মই কথাটো প্ৰথম মই ভাবিছিলোঁ, আৰু দেউতাই ৰেছপনচিবিলিটি ল'লে যেতিয়া, আৰু ময়ো অফিচৰ কামত অলপ বেছি বিজি হৈ আছিলোঁ। চৰি মিষ্টাৰ বৰুৱা, আপোনাক খুৰাদেউ কোৱা নাই নেকি? আমাৰ এই সংস্থান টিপিকেল এছাইলেম নহয়, আমি আশ্ৰম বুলিহে কওঁ, আৰু বাসিন্দাসকলকো তেনেদৰে সন্মান কৰোঁ। মোৰ ছোৱালীজনী তোমাৰ হাতত গতালো। মই খবৰ ল'বলৈ আহি থাকিম, ফোনো কৰিম, তুমি আমনি নাপাবা। নাপাওঁ খুৰাদেউ। আমি আহোঁ তেন্তে। হয়, আহিছোঁ। গুড আফটাৰনুন মিছেছ অন্তৰা। মই এটা কথা ভাবিছোঁ মিছেছ অন্তৰা। মিছেছ অন্তৰা নামটো বৰ অসজা লাগে, আৰু আপোনাক বাইদেউ বুলি মতাৰো বয়স নহয় আপোনাৰ, গতিকে অন্তৰা বুলিয়ে মাতিম। বাৰু, অথনি যে বিনীতাহঁতৰ লগত চিনাকি হৈছিল, তেওঁলোক দুয়োকে বৰ ভাল পাব, খুব ফ্ৰেণ্ডলি। ঠিক আছে, আপুনি বহক, মই পাছত আহিম। অন্তৰা, কি কৰি আছা? ইয়াত থাকি তোমাৰ কেনেকুৱা লাগিছে? আজি প্ৰথম দিনটো ধৰিব পৰা নাই কিজানি, লাহে লাহে গম পাবা। ইয়াৰ পৰিৱেশটো কিমান সুন্দৰ, বাহিৰৰ হুলস্থুল, খোৱা কামোৰা একো নাই ইয়াত। চাৰিওফালে একেবাৰে শান্ত পৰিৱেশ। এবাৰ ইয়াত মন বহিলে তোমাৰ খুব ভাল লাগিব। চাবাচোন, এই ঠাইখন এৰি যাবলৈ তোমাৰ মনেই নাযাব। ধেত তেৰি, ময়ো যে আৰু অথনিৰে পৰা টেপেৰ টেপেৰ কৰি থাকোঁতে পাহৰিয়ে গৈছিলোঁ ফিল্টাৰটো যে খুলি থৈ আহিছিলোঁ। তুমি অকণমান ৰোৱা দেই, মই আকৌ আহিম, ঢেৰ কথা পাতিম। গুড ইভিনিং অন্তৰা। আজি আপোনাৰ বেষ্ট ফ্ৰেণ্ডে ফোন কৰিছিল, আপোনাৰ খবৰ লৈছে। আপোনাক লগ কৰিবলৈ আহিব বোলে। আজি চামনিৰ লগত বোলে বহুত কথা পাতিলে। আপুনি কথা কোৱাৰ সুবিধা পালে জানো? চামলিয়ে কথা পাতিলে আনে কোৱাৰ সুবিধাই নাপায়। দীঘল ৰেলগাড়ীৰ ডবাৰ দৰে তাইৰো কথাৰ লানি নিচিকা শাৰী। মই কৈছিলোঁ নহয়, আপুনি চামৰিক লগ পাই বহুত ভাল পাব। একদম পাৰফেক্ট। এতিয়া মই আহোঁ।
চাওঁ পুতলাটো থোৱাচোন লোৱা নাখাওঁ 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 আৰে মোক নাখালে কেনেকৈ হ'ব সদায় সদায় এইবিলাক নাখাওঁ মোৰ বেষ্ট ফ্ৰেণ্ডে ভাল বেষ্ট ফ্ৰেণ্ডে মোক অমলেট বনাই খুৱায় মোৰ বেষ্ট ফ্ৰেণ্ডটোক আনি দিয়া নহ'লে মই নাখাওঁ মৌ জেদ নকৰে নহয় খোৱাচোন খোৱা মৌ নাখাওঁ 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 মৌ মোৰ বেষ্ট ফ্ৰেণ্ডটোক আনি দিয়া ইমান যে লেতেৰাকৈ ৰাখিছা নহয় কিতাপবোৰ মৌ মৌ পেঞ্চিল বক্সটো ক'ত ৰাখিলা জান চোৱাচোন কিতাপৰ মাজতে আছে বস্তুবোৰ একদম ঠিককৈ নোথোৱা দেই ক'ত নোথোৱা আৰে এইয়া এইটো মম্মা সেইটো পেঞ্চিল বক্স স্কুললৈ নিনিও মায়ে যে একো নাজানে দেই বেষ্ট ফ্ৰেণ্ডে ভাল আমি অন্তৰৰ লগত কেইবাবাৰো কথা পাতিবলৈ যত্ন কৰিছোঁ ময়ো লগতে চামলী বিনীতাহঁতকো কৈছোঁ কিন্তু এতিয়ালৈকে কোনো ৰেছপন্স পোৱা নাই বেছি জটিল হৈ গৈছে নেকি তাতে ইমান দিন নাই নাই জটিল হৈ পৰা নাই সময় লাগিলে আমি কিছুমান কথাত জোৰ নকৰোঁ এটা সময় আহিব স্পণ্টেনিয়াছলি তেওঁৱে সকলোবোৰ কথা ক'বলৈ ল'ব আপুনি ঠিকেই কৈছে অন্তৰৰ মানুহজনী সাংঘাতিক চেঞ্চিটিভ তেওঁৰ ওচৰে পাজৰে যিবোৰ ঘটনা ঘটিল আনৰ বাবে সৰু ঘটনা হ'ব পাৰে কিন্তু অন্তৰাই মনত প্ৰচণ্ড আঘাত পালে তাৰ কাৰণে এতিয়া ছাডেনলি মানুহৰ প্ৰেজেন্সটো একচেপ্ট কৰিব নোৱাৰে আচলতে গোটেই চিটুৱেশ্যনটো আপুনি দুৱাৰ খিৰিকী বন্ধ কৰি নিজকে ৰুম এটাৰ ভিতৰত সোমাই ৰখা বুলিও ক'ব পাৰে যদি কেতিয়াও সেই অৱস্থাৰ পৰা ঘূৰি আহিব নিবিচাৰে তেতিয়া কিছুমানৰ লগত সেইটো হয় কিন্তু অন্তৰা সেই ষ্টেজলৈ এতিয়ালৈ যোৱা নাই মাত্ৰ এটা লিড লাগে সেইটো পালে অন্তৰাক পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিব পৰা হ'ব মাজনী তই এইবোৰ কথা চিন্তা নকৰিবিচোন তোৰ ভাল হ'ব জাননে আমি আছো নহয় তই একো চিন্তা নকৰিবি চব ঠিক হৈ যাব তই সেইবোৰ কথা পাহৰি যা মই আছো নহয় মাজনী মই আছো নহয় হয় মাজনী কিয় নামাতা তই এবাৰ মাত হয় কিয় নাচাও হয় মাজনী যোৱা চাব কান্দা কাটা কৰিবলৈ নিদিবা অঁ ঠিক আছে আহক খুৰী আহক আমি আছোঁ নহয় আপুনি অকণো চিন্তা নকৰিব খুৰী চোৱাচোন বিনীতা কি অন্তৰৰ ফালে চোৱা লিড এটা পাই গৈছো অন্তৰা পুনৰ আগৰ দৰে হৈ উঠিব খুব সোনকালে উঠিব